ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসম সন্তান ঋতুপৰ্ণ ৰয়। কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰা বীৰগাথা প্ৰতিযোগিতাত বিজয়ী খিতাপ লাভ কৰে মহানগৰীৰ ঋতুপৰ্ণ ৰয়ে। কেন্দ্ৰীয় চৰকাৰৰ ৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰাংকন ৰচনা আৰু কবিতা লেখন প্ৰতিযোগিতা। সমগ্ৰ ভাৰতৰ ২.৫ লাখ বিদ্যালয়ৰ মুঠ ১,৩৭ লাখ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত। তাৰ মাজত বিজয়ী খিতাপ লাভ কৰে ১০০ জন শিক্ষাৰ্থীয়ে। অসমৰ পৰা এই খিতাপ লাভ কৰিবলৈ সক্ষম হয় মহানগৰীৰ কেন্দ্ৰীয় বিদ্যালয়ৰ খানাপাৰাৰ শিক্ষাৰ্থী ঋতুপৰ্ণ ৰয়ে। গণৰাজ্য দিৱসত নতুন দিল্লীত কেন্দ্ৰীয় ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিজয়ী দলক প্ৰদান কৰে বঁটা। শুক্ৰবাৰে বিদ্যালয় কৰ্তৃপক্ষক সম্বৰ্ধনা জনায় ঋতুপৰ্ণক। ভাল লাগিছে আৰু বীৰগাথা এটা ডাঙৰ প্লেটফৰ্ম য'ত বাচ্চাই নিজক মানে এষ্টাব্লিছ কৰিব পাৰে। বহুত বাচ্চাৰ টেলেণ্ট থাকে কিন্তু কিবা অপৰচুনিটি নোপোৱাৰ কাৰণে সি লুকাই থাকে, কিন্তু মই যে বীৰগাথাত পালোঁ ভাল লাগিছে। তাতে দিল্লীতে মোৰ তাতে বহুত ডিগনিটাৰিজ আছিলে, তেওঁ মোক এপ্ৰিচিয়েট কৰিলে আৰু মোৰ ছাকচেছৰ কাৰণ মোৰ পেৰেণ্টছ, কিন্তু most of the credit, one of the credit is my Antosh Depsa, my art sir. তেওঁৰ গাইডেন্স যদি নহ'লহেঁতেন মই চাগে দিব নোৱাৰিলোহেঁতেন, কিয়নো যদি টিচাৰ ষ্টুডেণ্টৰ ভিতৰত টেলেণ্ট থাকে তথাপিও টিচাৰ এজন লাগে। সেইকাৰণে Antosh sir is one of the part of my achievement and I feel glad to my school and other teachers who appreciated me and thank you. এইটো আমাৰ মিনিষ্ট্ৰি অফ ডিফেন্সৰ এটা প্ৰগ্ৰাম আছিলে বীৰগাথা। যোৱা বছৰ 2.20 হৈছিলে, এইবাৰ 3.0। প্ৰত্যেকখন স্কুলৰ পৰা 2টা পেইণ্টিং বাচ্চাৰ পঠাব পাৰি। এই 2টা পেইণ্টিঙৰ ভিতৰত ঋতুপৰ্ণৰ স্কুল লেভেলত চিলেক্ট হ'ল। ঋতুপৰ্ণ মানে বহুত কেইটা পেইণ্টিং কম্পিটিশ্যনত প্ৰাইজ পোৱা আৰু তাৰ স্কিল আৰু কণ্টেণ্ট খুব ৰিচ। সেইকাৰণে এই ছবিখন যেতিয়া আমি পঠাই দিলোঁ অনলাইনত, 1.37 crore ষ্টুডেণ্টছৰ ভিতৰত 100 জন ষ্টুডেণ্টৰ পেইণ্টিং চিলেক্ট হ'ল। সেই 100 জনৰ ভিতৰত আমাৰ নৰ্থ ইষ্টৰ অসমৰ এজনেই ঋতুপৰ্ণ, মণিপুৰৰ আৰু 2জন ষ্টুডেণ্ট কেন্দ্ৰীয় বিদ্যালয়ৰ পালে। তো গোটেই ভাৰতৰ আমাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা চিলেকশ্যন হোৱা 7জন ষ্টুডেণ্ট পেইণ্টিং, এছে এইবিলাকত পাইছে। ঋতুপৰ্ণৰ কাৰণে এইটো এটা মস্ত ডাঙৰ এচিভমেণ্ট, কাৰণ কেৱল মাত্ৰ প্ৰাইজটো পোৱাটো ডাঙৰ কথা নহয়, ৰিপাব্লিক ডে পেৰেডত 100 জন স্পেচিয়েল ইনভাইটিজ আছিলে। সেইটো তাৰ কাৰণে এটা জীৱন এটা মানে মেমৰেবল মানে মোমেণ্ট এটা থাকিব। ঋতুপৰ্ণৰ এনেতো ক্লাছ 10ৰ ষ্টুডেণ্ট, কিন্তু মই ক'ব লাগিব যে পেৰেণ্টছৰ ইমান ইনভলভমেণ্ট বাচ্চাটোৰ লগত। যেতিয়া আমাৰ স্কুলত পেইণ্টিং কম্পিটিশ্যনত পাৰ্টিচিপেট কৰে, দোকান এখন খুলি বহে, ইমান ৰং, ইমান মেটেৰিয়েলছ তাৰ আছে। আজি ঋতুপৰ্ণ এইটো জেগাত পোৱাৰ কাৰণে আটাইতকৈ বেছি যদি কাৰোবাক মানে ৰেছপনচিবল হয় সেইজন হ'ল তেওঁৰ পেৰেণ্টছ। বিকজ পেৰেণ্টছে এনকাৰেজ কৰাৰ কাৰণে আজি ঋতুপৰ্ণই স্কুলত আহি কেনে ছবি আঁকিছে। আমাৰ বহুত বেছিভাগ জেগাত দেখা যায় কি বাচ্চাবিলাকে ছবি আঁকাটো এৰি দিয়ে, কাৰণ কি ঘৰৰ পৰা অকল ছায়েন্স আৰু মেথমেটিক্স কৰাৰ কাৰণেহে এনকাৰেজ কৰে, কাৰণ কি সমাজত আমাৰ ডাক্তৰ ইঞ্জিনিয়াৰটো বেছি ইম্পৰ্টেণ্ট। কিন্তু আমাৰ এখন সুস্থ সমাজৰ কাৰণে আমাৰ যেনেকৈ ডাক্তৰো লাগে, ইঞ্জিনিয়াৰো লাগে, আৰ্কিটেক্টো লাগে, আৰ্টিষ্টো লাগে, এজন ৰাইটাৰো লাগে, নহ'লে সমাজখন বৰ মানে মানে ইট উইল বি ভেৰি মনোটনাছ। সেইকাৰণে ঋতুপৰ্ণৰ বিশেষ অনুষ্ঠানটোত কেন্দ্ৰীয় চৰকাৰৰ এইখন প্ৰগ্ৰামতো ঋতুপৰ্ণই বেছি ক'ব পাৰিব, কাৰণ প্ৰগ্ৰামত আছিলে। বাট যিখিনি ছবি মই চালোঁ তাতে আমাৰ অনাৰেবল ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিংজী, তেওঁৰ পৰাই প্ৰাইজটো পালে। আমাৰ এডুকেশ্যন মিনিষ্টাৰ আছিলে আমাৰ ধৰ্মেন্দ্ৰ প্ৰধান, আমাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সংগঠনৰ কমিশ্যনাৰ আছিলে, আৰু এনেকুৱা বহুত ডিগনিটাৰিজ তাতে আছে।
ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে